নমস্কাৰ। এই মুহূৰ্তত মই ইয়াতে উপস্থিত আছোঁ গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়। গতিকে এই ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ আজি প্ৰণৱপ্ৰিয়া ডাঙৰীয়ানীয়ে ক্লাছ কৰিছে, ইয়াৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু কিছুমানে ভাবে যে পঢ়া শুনা কৰিলেও ডাঙৰ মানুহ হ'ব। একচুৱেলি কথাটো হ'ল যে আমি কিছুমান নিজস্ব ব্যক্তিত্ব লৈ আমি যদি ইজনে আনজনক যদি সন্মান জনাওঁ, আমি তেতিয়াও ডাঙৰ মানুহ হ'ব পাৰিম। গতিকে মই ভাবোঁ যে সকলোৱে যাতে ভালকৈ পঢ়ি শুনি তাত ভাল স্থান লাভ কৰে, ইয়াৰ বাবে মই কামনা কৰোঁ। আৰু মই সদায় অসমৰ মুখ্যমন্ত্ৰী হিচাপে নতুন নতুন আঁচনি দি থাকিম। আৰু অহা 10 মাৰ্চত ঠিক 11টা মানত মহিলা আই মাতৃসকলে কৰোণালৈ 9,000 টকা দিয়া হ'ব বুলি মই ইয়াতে ঘোষণা কৰিছোঁ। মা ঠিক আছে, মোৰ মিটিং আছে, মই পিছত পুনৰ আহিম। ধন্যবাদ মামা, ধন্যবাদ। ঠিক আছে, ধন্যবাদ মামা। আপোনালোকৰ এখন চেল্ফি উঠিব বিচাৰিছোঁ। ঠিক আছে।